বিধায়ক অখিল গগৈ প্ৰত্যাহ্বানৰ পিছতে বিহুবৰৰ নেপালী খুঁটিত ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰা উপস্থিত হ'লগৈ বান বিধ্বস্ত নেপালী খুঁটিত বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ ল'লে দুয়োগৰাকী মন্ত্ৰীয়ে নেপালী খুঁটিৰ বানাক্ৰান্তই ক্ষতিপূৰণ আৰু সহায় সহযোগিতা বিচাৰিলে ৰাজ্য চৰকাৰৰ পৰা পাব বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায় আশ্বাস দিলে মন্ত্ৰী দুগৰাকীক সংগ দিয়ে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই নেপালী খুঁটিলৈ মন্ত্ৰী বিধায়ক নোযোৱাক লৈ সৰব হৈছিল অখিল গগৈ নেপালী খুঁটিৰ মানুহৰ সন্মুখীন হ'বলৈ বিধায়কে ভয় খাইছে বুলি মন্তব্য কৰিছিল অখিল গগৈয়ে নেপালী খুঁটিৰ ৮০টা পৰিয়ালক ৮০ বিঘা ভূমি দিয়াৰো দাবী কৰিছিল অখিল গগৈয়ে উল্লেখযোগ্য যে প্ৰলয়ংকাৰী বানত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল নেপালী খুঁটি গাঁও ইতিমধ্যে বোকাৰ মাজৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও মৃতদেহ মূলতঃ গাখীৰ ব্যৱসায়ৰ সৈতে জড়িত নেপালী খুঁটিৰ শতাধিক গোধন উটি যায় বানত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰাৰ এই ভ্ৰমণে নেপালী খুঁটিৰ বানাক্ৰান্তক কিদৰে সহায় কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্য ল'ব মই আৰু সতীৰ্থ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু আমাৰ নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই আমি তিনিগৰাকীয়ে গ'লোঁ বিধ্বস্ত পৰিৱেশ দুখ লগা পৰিৱেশ মানুহ কেনেকৈ বাচিছে আপোনালোক সকলোৱে দেখিছেই এটা ছাদ দিয়া ঘৰত মানুহ 100 মানুহ প্ৰায় উঠি বাচিছে প্ৰায় 100-150 ঘৰ সেইখিনি জেগাতে ধ্বংস হৈ গৈছে ঘৰ বুলিবলৈ নাই কিন্তু আমি আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু ব্যৱস্থা কৰি দিছে টেম্পৰেৰী আমি অহাকালিৰ পৰা সেইখিনি অঞ্চলত টিনপাত আৰু বাঁহ দিয়াৰ ব্যৱস্থা কৰিম আমি প্ৰায় নাজিৰা সমষ্টিত 2000 মান ঘৰ ভাঙিছে ইমিডিয়েটলি ঘৰ বনাব পৰা পৰিৱেশটো নাই কিন্তু চৰকাৰে নিশ্চয়কৈ তেখেতলোকক এমাহ-1.5 মাহৰ পাছত ঘৰ বনোৱাৰ কাৰণে মিনিমাম 1 লাখকৈ টকা দিব কিন্তু আমি আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা কৰি দিয়া এটা পৰিয়ালক 20খনকৈ টিং আৰু বাঁহ দিয়াৰ ব্যৱস্থা কৰিম আজি আমি তেখেতলোকক কৈ আহিলোঁ কালিৰ পৰাই দিয়াৰ ব্যৱস্থা কৰিম আকৌ কৈছোঁ অত্যন্ত বিধ্বস্ত পৰিৱেশ কিন্তু প্ৰকৃতিৰ লগত আমি কি কৰিম আগতে কেতিয়াও এনেকুৱা হোৱা নাছিলে কিন্তু আমি মানুহখিনিক যিমান পাৰোঁ সহায় কৰিবলৈকে যত্ন কৰিছোঁ তাতো আমি কালিৰ পৰা আমি এটা নতুন ছিষ্টেম কৰিছোঁ যে মেডিকেল কেম্প য'ত হ'ব তাতে PHC হেল্থ আৰু ভেটেনেৰী 3টা ডিপাৰ্টমেণ্ট থাকিব তাতো আছিল ইয়াতো আছে মানুহকো সুধিছোঁ মানুহক আপোনালোকৰ সন্মুখতে সুধিছোঁ কাৰো অসুবিধা হোৱা নাই নেপালী খুঁটিত অসুবিধা এতিয়াও হৈ আছে অস্বীকাৰ নকৰোঁ কিন্তু এই চন্তক বাগানত অসুবিধা হোৱা নাই আৰু কি পাৰোঁ সহায় কৰিবলৈকে যত্ন কৰিম আমি ইয়াতে বিমল বৰা ডাঙৰীয়া প্ৰায় 12 দিন ইয়াত আছেই ময়ো কালিৰ পৰা আছোঁ আৰু এসপ্তাহ 10 দিন থাকিম ইমানখিনি পাৰোঁ সহায় কৰিবলৈকে যত্ন কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰহিলৈ আহিব ইয়াতে নামিব আৰু নেপালী খুঁটিলৈকে যাব তেখেতে প্ৰায় 4টামান কেম্প বা 4টামান স্থানলৈকে যাব মানুহৰ লগত মত বিনিময় কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিতৌ কিবা নহয় কিবা এটা ভাবি আছে আৰু কিবা এটা এনাউন্স কৰি আছে হয়তো আজিও কিবা এটা এনাউন্স কৰিব আহি পেলাই হয়তো কৰিব মুঠতে মানুহখিনিক বিপদত পৰা মানুহখিনিক সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাজু আৰু নিশ্চয়কৈ সহায় কৰা হ'ব